এই অংকটোত বাওঁফালে 7x আছে মানে পাৱাৰ ফাংচন আৰু সোঁফালে সূচক x আছে মানে এক্সপোনেন্ট ফাংচন। গতিকে এইটো সলভ কৰিব লাগিলে আমি কি কৰিম? দুয়োফালৰ পাৱাৰৰ প্ৰডাক্টেৰে পাৱাৰ দুটাক হৰণ কৰিম মানে 9x এৰে দুটা পাৱাৰকে হৰণ কৰি ল'ম। এতিয়া বাওঁফালে x আৰু সোঁফালে 9 কটা যাব। গতিকে 3 to the power 1/9 is equal to x to the power 1/x থাকিব। এতিয়া আমি 3 to the power 1/9 of x to the power 1/x ৰ ফৰ্মত লিখিব পাৰিমনে? নিশ্চয়। ইয়াৰ বাবে আমি কি কৰিম? ইয়াৰ বাবে আমি 1/9 ৰ লগত যদি 3/3 পূৰণ কৰি দিওঁ, কিয়নো 3/3 মানে 1 আৰু 1 এৰে পূৰণ কৰিলে তাৰ ভ্যালু একে থাকে। এতিয়া আমি এইটোক 3 into 1/27 বুলি লিখিব পাৰো আৰু সমান চিহ্নৰ সোঁফালে একেদৰে থাকিব। এতিয়া আমি যদি এক্সপোনেনচিয়েলৰ ফৰ্মুলা মতে 3 into 1/27 ব্ৰেকেট ব্যৱহাৰ কৰি লিখো, তেনেহ'লে 3 কিউব whole into 1/27 হ'ব। এতিয়া আমি 3 কিউবক 27 বুলি লিখিব পাৰো আৰু তেতিয়া তাৰ পাৱাৰ 1/27 হ'ব মানে 1 to the power 1/x ৰ নিচিনাই হ'লগৈ। গতিকে ইয়াৰ পৰা আমি x ৰ ভ্যালু 27 পাম।